নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি ছেবা বোৰ্ডৰ অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথম পাঠটোৰ অৰ্থাৎ শস্য উৎপাদন আৰু ব্যৱস্থাপনা ইয়াৰ প্ৰশ্ন উত্তৰকেইটা চাম। তো তলত দিয়া প্ৰথম প্ৰশ্নটো কৈছে আমাক যে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। তো ইয়াত আমাক কেইটামান প্ৰশ্ন দিছে, ঠিক আছে। তো এই এটা প্ৰশ্ন দিছে, সেই প্ৰশ্নটোত কেইটামান ৱৰ্ড দিছে, ঠিক আছে, যেনে উপঙি, পানী, শস্য, পোষক দ্ৰব্য, চহোৱা। তো এই ৱৰ্ডকেইটাৰ তলত যি খালী ঠাই দিয়া হৈ আছে ন প্ৰশ্নটোত, তাত আমি ভৰাব লাগে। প্ৰথম যদি আমি প্ৰশ্নটো চাওঁ ক নম্বৰ, যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডেছ বুলি কোৱা হয়। তো তাক কি বুলি কোৱা হয়? তোমালোকক শস্য বুলি কোৱা হয়। তাৰপৰা শ নম্বৰটো হ'ল যে শস্য সিঁচাৰ আগতে মাটিডৰা ডেছ হয়। তো কি হয়? চহোৱা হয়। গ নম্বৰটো হ'ল তোমালোকৰ নষ্ট হোৱা বীজবোৰ পানীত ডেছ থাকে। কি হ'ব? নষ্ট হোৱা বীজবোৰ পানীত সদায় কি হয়? উপঙি থাকে, ঠিক আছে। তো এই শুদ্ধ উত্তৰটো হ'ব উপঙি থকা। তাৰপিছত ঘ নম্বৰটো হ'ল তোমালোকৰ শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডেছ আৰু ডেছৰ প্ৰয়োজন হয়। পোষক দ্ৰব্য আৰু পানীৰ প্ৰয়োজন হয়। তাৰপিছত আহিলে 2 নম্বৰৰ কটো, ইয়াত কি কৰিব লাগে? মিলাব লাগে, ঠিক আছে। তো খাৰিফ শস্য ইয়াত আমাক দিয়া আছে তালিকাখন। খাৰিফ শস্য ইফালে গৰুৰ খাদ্য, ৰবি শস্য ইউৰিয়া, ছুপাৰ ছালফেট। তো এনেকৈ দিয়া আছে, এইটো ছালফেট হ'ব, ঠিক আছে। তোমালোকৰ প্ৰশ্ন চাই ল'বা, কিতাপত আছে, এইটো ছালফেট হ'ব। তো এইটো আমি মিলাব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনেকুৱা যে খাৰিফ শস্য কি হয়? ধান আৰু জব হ'ব। ৰবি শস্য হ'ব ঘেঁহু, বুট, মটৰমাহ। ৰাসায়নিক সাৰ হ'ব ইউৰিয়া, ছুপাৰ ফছফেট। আৰু জৈৱিক সাৰ হ'ব পানীৰ বৰ্জিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ, উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য ইত্যাদি। তাৰপিছত আহিলে আমাৰ 3 নম্বৰ, প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া খাৰিফ শস্য আৰু ৰবি শস্য। তো খাৰিফ শস্যৰ উদাহৰণ হৈছে তোমালোকৰ মক্কা আৰু চাউল। ৰবি শস্যৰ উদাহৰণ হৈছে তোমালোকৰ সৰিয়হ আৰু মটৰ। তাৰপিছত আহিলে 4 নম্বৰ, যে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰ একোটাকৈ দফা লিখা। মাটি চহোৱা। তো এইটো হ'ব কি যে মাটি চহোৱা হৈছে শস্য উৎপাদনৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম। কৃষি কাৰ্য আৰম্ভ কৰাৰ পূৰ্বে মাটিখিনি চহি বা ঢিলা কৰা হয় আৰু মাটি চহোৱা বোলা হয়। এই কামৰ ফলত মাটি ঢিলা হয় আৰু গছৰ শিপাই সহজে মাটিৰ গভীৰতালৈ গৈ উশাহ ল'ব পাৰে। ঢিলা মাটিয়ে কেঁচু আৰু মাটিত থকা বিভিন্ন উপকাৰী অণুজীৱৰ সংখ্যাও বঢ়ায়, যাৰ ফলত হিউমাছৰ পৰিমাণ বৃদ্ধি পায়। মাটি চহিলে মাটিখিনিৰ তল ওপৰ হৈ যায় আৰু পোষক দ্ৰব্যবোৰ যেনে সাৰ আৰু হিউমাছ মাটিৰ সকলো অংশতে সমানভাৱে মিহলি হৈ পৰে। ফলস্বৰূপে উদ্ভিদে এই পোষক দ্ৰব্যবোৰ সহজে গ্ৰহণ কৰিব পাৰে। সাধাৰণতে মাটি চহোৱাৰ কাম নাঙলৰ সহায়ত কৰা হয়। নাঙল কাঠ আৰু লোহাৰে সজা হয় আৰু এহাল বলদ বা মহে এই নাঙল টানি মাটি চহিবলৈ ব্যৱহাৰ কৰা হয়। এজন কৃষকে এইদৰে সহজে মাটি চহোৱা কাম কৰিব পাৰে। তাৰপৰা শ নম্বৰটো আহিলে তোমালোকৰ বীজ সিঁচা। মাটি চহা শেষ হোৱাৰ পিছতেই শস্য উৎপাদনৰ অতি গুৰুত্বপূৰ্ণ কাম হৈছে বীজ সিঁচা। অধিক উৎপাদনৰ বাবে আগতীয়াকৈ উন্নত জাতৰ নিৰোগী আৰু চাফা বীজ বাছি লোৱা অত্যাৱশ্যক হয়। এই বীজ সাধাৰণতে ভাল গছৰ পৰা সংগ্ৰহ কৰা হয়। মাটি চহাৰ লগে লগে প্ৰয়োজনীয় সাৰ আৰু পানী যোগান ধৰি মাটিটো ভালদৰে প্ৰস্তুত কৰা হয়, যাৰ পাছত নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত বীজ সিঁচা হয়। ইয়াৰ ফলত গছৰ পৰা ভালদৰে সূৰ্য পোহৰ, মাটিৰ পোষক দ্ৰব্য আৰু পানী লাভ হয়। তো বীজ সিঁচাৰ বাবে সাধাৰণতে চুপি আকৃতিৰ পৰম্পৰাগত সঁজুলি বা হাতেৰে বীজ সিঁচা হয়, যদিও আধুনিক যুগত বীজ সিঁচা যন্ত্ৰৰ সহায়ত ট্ৰেক্টৰ দ্বাৰা এই কাম অধিক সঠিকভাৱে আৰু দ্ৰুততাৰে কৰা হয়। এই সঁজুলিবোৰে বীজবোৰ একে গভীৰতা আৰু একে দূৰত্বত সিঁচি দিয়ে আৰু পাছত বীজবোৰ মাটিৰে ঢাক খাইছে নে নাই সেয়া নিজে নিশ্চিত কৰা হয়। তো এনেকৈ লিখা আছে, ঠিক আছে, চমু টোকা হয়। তো তোমালোকে চাই ল'বা, লিখি ল'বা এইখিনি, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন, যে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰ প্ৰভেদ কি বৰ্ণনা কৰা। তো এইটো হ'ব যে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজৰ প্ৰভেদ। প্ৰথমটো হৈছে উৎপত্তি অনুসৰি, মানে ক'ৰ পৰা উৎপাদন কৰা হয়। তো ৰাসায়নিক সাৰ হ'ল এটা কৃত্ৰিমভাৱে তৈয়াৰ কৰা অজৈৱিক লৱণ, আৰু জৈৱিক সাৰ হ'ল উদ্ভিদ, জন্তু আদি প্ৰাকৃতিক উৎসৰ পৰা উৎপন্ন হোৱা। তো ৰাসায়নিক সাৰবোৰ আমি নিজে প্ৰস্তুত কৰোঁ কিবা কেমিকেল ব্যৱহাৰ কৰি। কিন্তু জৈৱিক সাৰবোৰ কি হয়? উদ্ভিদ হওক বা জন্তুৰ মল মূত্ৰৰ পৰা সৃষ্টি কৰা কিছুমান সাৰ হয়। তাৰপৰা হৈছে তৈয়াৰ পদ্ধতি, কিদৰে বনোৱা হয়। তো ৰাসায়নিক সাৰ প্ৰস্তুত কৰিবলৈ বিশেষ কাৰখানাত প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। তো ফেক্টৰীবিলাকত বিজ্ঞানৰ সহায়ত কি কৰা হয়? ৰাসায়নিক সাৰ প্ৰস্তুত কৰা হয়। কিন্তু জৈৱিক সাৰ খেতিত বা ঘৰতে পচন ধৰা জৈৱ বস্তুৰে প্ৰস্তুত কৰা হয়। তাৰপিছত আহিলে হিউমাছৰ যোগান। তো ৰাসায়নিক সাৰে মাটিৰ গুণগত মান বঢ়াব নোৱাৰে, কিয়নো ইয়াত হিউমাছ নাথাকে। কিন্তু জৈৱিক সাৰে মাটিত হিউমাছৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত মাটি অধিক উৰ্বৰ হয়। বা ঘ নম্বৰটো হ'ল পোষক দ্ৰব্যৰ উপস্থিতিত। ৰাসায়নিক সাৰত নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম যথেষ্ট পৰিমাণে থাকে, যি উদ্ভিদৰ বাবে খুবেই প্ৰয়োজনীয়। কিন্তু জৈৱিক সাৰত এই পোষক দ্ৰব্যসমূহ কম পৰিমাণে থাকে।
তাৰপিছত আহিলে তোমালোকৰ জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। তো শস্যৰ ফুল, ফল আৰু বীজ সঠিকভাৱে বিকাশ পাবলৈ মাটিৰ আৰ্দ্ৰতা সজীৱ কৰি ৰাখিব লাগে। এই উদ্দেশ্যে নিৰ্দিষ্ট সময়ত শস্যৰ পথাৰত পানী যোগান ধৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? জলসিঞ্চন। তো জলসিঞ্চনৰ পানী সংৰক্ষণৰ দুটা পদ্ধতি হৈছে তোমালোকৰ পানী ছটিওৱা পদ্ধতি আৰু পানী নিগৰুৱা পদ্ধতি। ঠিক আছে, তো গতিকে এইটো লিখা আছে, তোমালোকে উত্তৰটো চাই বুজি লিখি ল'বা। ঠিক আছে, তাৰপিছত আহিলে 7 নম্বৰটো যে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব? আলোচনা কৰা। তো বীজ সিঁচাৰ বাবে কিছুমান নিৰ্দিষ্ট ঋতু বা সময় মানি চলিব লাগে। এইটো তোমালোকে জানাই, খেতি কৰিবৰ কাৰণে আমাক নিৰ্দিষ্ট এটা সময় লাগে। উদাহৰণস্বৰূপে ঘেঁহু শস্য মূলতঃ শীতকালীন শস্য। এই শস্য বৰ্ষাৰ সময়ত সিঁচিলে সঠিকভাৱে বিকাশ নাপায়, কাৰণ বৰ্ষা ঋতুত মাটিত অধিক আৰ্দ্ৰতা আৰু উষ্ণতা থাকে, যি ঘেঁহুৰ শস্য বৃদ্ধি আৰু বিকাশৰ বাবে অনুকূল নহয়। তো এই ধৰণৰ পৰিৱেশৰ উদ্ভিদৰ স্বাভাৱিক বিকাশত বাধা দিয়ে। সেই ঘেঁহু যেনেকুৱা শস্য বীজ সিঁচাৰ বাবে শীতকালহে উপযুক্ত হয়। অনুপযুক্ত ঋতুত সিঁচিলে সঠিক ফলাফল আশা কৰিব নোৱাৰি। ঘেঁহু হৈছে কি? শীতকালৰ খেতি হয়। তো সেইকাৰণে যদিহে আমি বৰ্ষাকালত কৰা হয় তেতিয়াহ'লে ভাল খেতি পোৱা নাযাব। তাৰপিছত আহিলে তোমালোকৰ 8 নম্বৰটো যে যদি বছৰে বছৰে একেধৰণৰ শস্য খেতিত উৎপাদন কৰা হয় তেন্তে তাৰ দ্বাৰা মাটিৰ ওপৰত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। তো যেতিয়া একে খেতিত বছৰে বছৰে একেধৰণৰ শস্য উৎপাদন কৰা হয় তেতিয়া মাটিৰ পৰা নাইট্ৰজেন, পটাছিয়াম, ফছফৰাছ আদি প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ ক্ৰমে হ্ৰাস পায়। এই পোষক তত্ত্ববোৰ উদ্ভিদৰ বৃদ্ধি আৰু উন্নত উৎপাদনৰ বাবে অত্যন্ত জৰুৰী। এনে পৰিস্থিতিত শস্যৰ বৃদ্ধি বাধাগ্ৰস্ত হয় আৰু শেষত উৎপাদন হ্ৰাস পায়। সেই একেলেঠাৰিয়ে খেতি কৰাটো মাটিৰ উৰ্বৰতা ৰক্ষাৰ ক্ষেত্ৰত ক্ষতিকাৰক হয়। তাৰপৰা 9 নম্বৰটো আহিলে তোমালোকৰ অপতৃণ কাক বোলে আৰু এইবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি। তো ইয়াতো এনচাৰটো লিখা আছে, তোমালোকে চাই ল'বা। ঠিক আছে, বাকী 10 নম্বৰ তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। তো ইয়াত তোমালোকক ক, খ, গ, ঘ এইবোৰ যে দিয়া আছে এইবোৰ কেনেকুৱাকৈ সজাব লাগে, কুঁহিয়াৰ খেতি কৰিবৰ কাৰণে যি যি কৰিব লাগে একদম আৰম্ভণিৰ পৰা শেষলৈকে তাক একাদিক্ৰমে সজাব দিছে। ঠিক আছে, ইয়াত সজোৱা হৈ আছে, তোমালোকে চাই ল'বা। তাৰপিছত আহিলে তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা। গুটি, তো গুটি কি বুলি কওঁ? আমি বীজ বুলি কওঁ। ঠিক আছে, বাকী হ'ল মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনত থকা বেক্টেৰিয়া কি হয়? ৰাইজ'বিয়াম হয়। পথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কি বুলি কোৱা হয়? জলসিঞ্চন বুলি কোৱা হয়। শীতকালত কৰা খেতিক কি বুলি কোৱা হয়? ৰবি শস্য বুলি কোৱা হয়। এবিধ ৰাসায়নিক সাৰ হৈছে তোমালোকৰ ইউৰিয়া। চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কামক কৰা হয় মৰণা মৰা বুলি। ঠিক আছে।